নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানলৈ সকলোকে সম্ভাষণ জনাইছো মই ডক্টৰ ডলি বুঢ়া গোহাঁই আপোনালোকৰ সৈতে আলোচনা কৰিব খুজিছো প্ৰাইভেট স্কুল সম্পৰ্কে কিছু কথা প্ৰিয় দৰ্শকসকল এইখিনিতে মই আপোনালোকক জনাব বিচাৰো যে মই 20 বছৰ ধৰি প্ৰাইভেট শিক্ষানুষ্ঠানৰ সৈতে জড়িত আছো গতিকে প্ৰাইভেট শিক্ষানুষ্ঠানৰ ভাল দিশ আৰু বেয়া দিশ দুইটা দিশ সম্পৰ্কে মই অৱগত ভাল দিশটো সকলোৱে ভাল পায় বেয়া দিশসমূহ আজি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো দুটা কাৰণে প্ৰথম কাৰণটো হৈছে যে ইতিমধ্যে 2019 ৰ যি নতুন শিক্ষা নীতি আহিছে সেই শিক্ষা নীতি মতে যিসমূহ প্ৰাইভেট অনুষ্ঠানৰ কিছুমান কণ্ডিশ্যন নেথাকিব চৰকাৰে যি কণ্ডিশ্যনসমূহ দিব সেই কণ্ডিশ্যন ফুলফিল কৰিব নোৱাৰিব সেই প্ৰাইভেট অনুষ্ঠানবিলাক টিকি থাকিব নোৱাৰিব দ্বিতীয়তে হৈছে আপোনালোকৰ ল'ৰা-ছোৱালী যিকোনো শিক্ষানুষ্ঠান প্ৰাইভেট শিক্ষানুষ্ঠানত দি তেওঁলোকৰ জীৱন ধ্বংস নকৰিব প্ৰিয় দৰ্শকসকল মই প্ৰাইভেট অনুষ্ঠানৰ কোনো বিপক্ষে কোনো কথা ক'বলৈ যোৱা নাই মই সমালোচনা কৰিবলৈ যোৱা নাই মই এই কথাটো এটোৰ কাৰণে কৈছো যে প্ৰাইভেট শিক্ষানুষ্ঠানসমূহ ভালদৰে গঢ়ি উঠক আমাৰ চৰকাৰী শিক্ষানুষ্ঠান আমাৰ যিমান ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ মানে অভাৱ পূৰ কৰিব পৰাকৈ আমাৰ চৰকাৰী শিক্ষানুষ্ঠান নাই গতিকে প্ৰাইভেট শিক্ষানুষ্ঠানসমূহ গঢ় লৈ উঠিছে কিন্তু কথা হ'ল শিক্ষানুষ্ঠান বা শিক্ষা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে জড়িত গতিকে তেওঁলোকৰ জীৱনক লৈ কেতিয়াও খেলা কৰিব নালাগে এটা কথা এখন মেডিকেল কলেজ প্ৰাইভেট মেডিকেল কলেজ খুলিবলৈ হ'লে তাৰ যিজন ওনাৰ থাকিব বা তেওঁলোক ডক্টৰেহে সেই মেডিকেল কলেজ খোলে অভিজ্ঞতা সম্পন্ন ব্যক্তিক লৈ পেলাই খোলে ঠিক তেনেকৈ কোনোবা এটা ফেক্টৰী খুলিব হ'লেও তেওঁলোকে অভিজ্ঞ ব্যক্তিক লৈ খোলে কিন্তু প্ৰাইভেট শিক্ষানুষ্ঠান খুলিবলৈ হ'লে যিকোনো মানুহৰ চাকৰি নহ'লে এখন স্কুল যি খুলি লয় সেই ব্যৱস্থা ইতিমধ্যে বন্ধ হ'বলৈ গৈ আছে নতুন শিক্ষানীতি 2019 ৰ মতে মই প্ৰাইভেট স্কুল সম্পৰ্কে বহুত কথাই আপোনালোকক ধাৰাবাহিকভাৱে কম কিন্তু আজি এই ভিডিঅ'টোত মই তিনিটা কথা কম সেই তিনিটা কথা আপোনালোকে ভালকৈ শুনিব ভিডিঅ'টোৰ শেষলৈ চাই থাকিব প্ৰিয় দৰ্শকসকল যি তিনিটা কণ্ডিশ্যনৰ কথা ক'লো প্ৰথমটো হৈছে এখন স্কুলৰ মাটি যি শিক্ষানুষ্ঠানৰ মাটি নেথাকিব সেই শিক্ষানুষ্ঠানসমূহ চৰকাৰে আৰু তেওঁলোকক চলাই থাকিবলৈ নিদিয়ে গতিকে চহৰ অঞ্চলত হ'লে এবিঘা মাটি আৰু গাঁও অঞ্চলত হ'লে 3 বিঘা মাটিৰ প্ৰয়োজন আছে গতিকে যিবোৰ শিক্ষানুষ্ঠান প্ৰাইভেট শিক্ষানুষ্ঠান ইতিমধ্যে কোনো মাটি বাৰী নোহোৱাকৈ ভাড়া ঘৰত চলাই আছে তেওঁলোকে কিন্তু মানে নতুনকৈ তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ চলাই নিয়াৰ কাৰণে মাটি বাৰী কিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহ'লে তাত চাকৰি কৰি থকা শিক্ষকসকলো বিপদত পৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যিবিলাক ল'ৰা-ছোৱালী পঢ়িব তাত তেওঁলোকে কিন্তু আধাতে আকৌ বেলেগ স্কুললৈ যাবলৈ বাধ্য হ'ব দ্বিতীয়তে হৈছে স্কুলখনৰ আন্তঃগাঁথনি অৰ্থাৎ বিল্ডিং চৰকাৰী যিটো নীতি নিৰ্দেশনা সেইমতে পৰ্যাপ্ত পৰিমাণৰ মানে বিল্ডিং লাগিব প্ৰতিটো ৰুমৰে ক্লাছৰে মানে কাৰণে ৰুম লাগিব আৰু ৰুমসমূহো এটা নিৰ্দিষ্ট সাইজৰ হ'ব লাগিব লগতে লাইব্ৰেৰী লাগিব ল্যাবৰেটৰী লাগিব এই গোটেই ফেচিলিটিখিনি লাগিব চৰকাৰে এই মাটি বাৰী আৰু বিল্ডিং অৰ্থাৎ আন্তঃগাঁথনি কিয় এটা মানে নৰ্মছ হিচাপে দিছে সেই সম্পৰ্কে মই পিছত আকৌ এটা ভিডিঅ' দিম আজি এই ভিডিঅ'ত নকওঁ ইয়াত মানে বহুতো ল'ৰা-ছোৱালীৰ মানসিক দিশত এইবিলাক কথাই প্ৰভাৱ পেলাব পাৰে সেই কথাটোকে আপোনালোকক কৈ থলো তৃতীয়তে হৈছে স্কুলখনৰ পাৰমিশন মাটি বাৰী বিল্ডিং থাকিলেহে
এখন স্কুলে পাৰ্মিশ্যন পাব। আগতে কি হৈছিলে, যিকোনো মানুহে বা নিবনুৱাসকলে লগ লাগি স্কুল এখন খুলিছিলে, কোনো ধৰণৰ পাৰ্মিশ্যন নাছিলে। গতিকে যিকোনো চৰকাৰী স্কুলৰ পৰা তেওঁলোকে ষ্টুডেণ্টখিনি এনৰোলমেণ্ট কৰাই দিছিলে, তাতে আকৌ নামভৰ্তি কৰাই দিয়া হৈছিলে। সেই ব্যৱস্থা আমাৰ চলি আছিলে আৰু সেইটোৱে মানে প্ৰাইভেট স্কুলসমূহ যেনে তেনে গঢ়ি উঠাৰ কাৰণ। গতিকে এতিয়া তেনেকুৱা ধৰণৰ কোনো অনুমতি দিয়া নহ'ব। স্কুলখনৰ পাৰ্মিশ্যন থাকিব লাগিব। পাৰ্মিশ্যন পাবলৈ হ'লে আকৌ তেওঁলোকৰ মাটি বাৰী বিল্ডিঙৰ যিটো কণ্ডিশ্যনছ, যিখিনি নৰ্মছ, সেইখিনি ফুলফিল কৰিব লাগিব। গতিকে যি শিক্ষানুষ্ঠানসমূহ চলি আছে এতিয়া যিকোনো ঠাইতে তেওঁলোক পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে কিন্তু বেলেগ স্কুলৰ পৰা এনৰোলমেণ্ট কৰাব নোৱাৰিব। এইটো কাৰণে নোৱাৰিব, সৰ্বশিক্ষা বা RMSৰ ক্ষেত্ৰত ডাইচ কোড থাকে। প্ৰতিখন স্কুলৰে ডাইচ কোড থাকে আৰু প্ৰতিখন স্কুলৰ যিমান ছাত্ৰ ছাত্ৰী আছে সেইখিনি তেওঁলোকৰ মানে ৰেকৰ্ড থাকে। গতিকে যিকোনো সময়তে যিকোনো এখন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আনি এনৰোলমেণ্ট কৰাব নোৱাৰিব। গতিকে যিবিলাক স্কুলৰ মাটি বাৰী আছে আৰু বিল্ডিঙো ভাল, তেওঁলোকে পাৰ্মিশ্যনৰ কাৰণে তেওঁলোকে উঠি পৰি লাগক, তেওঁলোকে পাৰ্মিশ্যনটো লওক। আৰু মানে পাৰ্মিশ্যনটো তেওঁলোকে চৰকাৰে এনেকৈ দিব যে প্ৰাথমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে তেওঁলোকে পাৰ্মিশ্যন দিব। কোনো জুনিয়ৰ কলেজৰ যিটো কনচেপ্ট, সেই কনচেপ্ট নাইকিয়া হৈ যাব। 2 বছৰীয়া জুনিয়ৰ কলেজ কোনোৱে ৰাখিব নোৱাৰিব। গতিকে এই ব্যৱস্থাসমূহ আহি আছে। প্ৰাইভেট শিক্ষানুষ্ঠানসমূহ এই ক্ষেত্ৰত সচেতন হওক, নহ'লে বহুতো ছাত্ৰ ছাত্ৰী বিপদত পৰিব। এতিয়া এই সকলোবোৰ দিশ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ। এতিয়া আপোনালোক অভিভাৱকসকলে আপোনালোকে নিজে সিদ্ধান্ত লওক। এডমিশ্যনৰ সময় আহি আছে। জানুৱাৰীৰ পৰা আপোনালোকৰ নতুন এডমিশ্যন হ'ব। তাৰপিছত মে' জুন মানত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন হ'ব। গতিকে জানুৱাৰীৰ পৰা জুনলৈকে এডমিশ্যনৰ মানে বিভিন্ন স্তৰত এডমিশ্যন হয়। গতিকে আপোনালোকে এডমিশ্যন দিলে এই কথাবিলাক চাব। কাৰো মুখৰ কথা শুনি কোনোবাই বেয়া পাব বুলি, কোনোবাই বংশ বুলি আপোনালোকে ল'ৰা ছোৱালীক য'তে ত'তে এডমিশ্যন নিদিব, নহ'লে বিপদত পৰিব। গতিকে এই কথাখিনি ক'লোঁ। আপোনালোকে স্কুলবিলাকলৈ গৈ নিজে চাই ল'ব, পাৰ্মিশ্যন, মাটি বাৰী আৰু ঘৰ দুৱাৰ চাই ল'ব। আৰু বহুতো কথা আছে নতুন শিক্ষানীতিত, সেইবিলাক মই ধাৰাবাহিকভাৱে আলোচনা কৰিম। আপোনালোকে মোৰ ভিডিঅ' যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বাট চাই থাকিব মোৰ পিছত আহি থকা ভিডিঅ' কেইটালৈ। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ, নমস্কাৰ।